বিটিআৰত এতিয়া নিৰ্বাচনী বতাহ আৰু ওদালগুৰি জিলাৰ ধনচিৰি সমষ্টিত মই উপস্থিত আছোঁ আৰু যি এপিবি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড দল নতুনকৈ ভুমুকি মাৰিছে আৰু তেওঁলোকে আজি কাৰ্যালয় মুকলি কৰিছে আৰু তেওঁলোকে যিহেতু নতুন এটা ৰাজনৈতিক দল গতিকে এইবাৰ নিৰ্বাচনত তেওঁলোক কেনেদৰে অৱতীৰ্ণ হ'ব বা তেওঁলোকৰ প্ৰাৰ্থী কোন হ'ব বা ৰাইজৰ মাজত তেওঁলোক কেনেকৈ সোমাইছে সেয়া আমি কথা পাতিম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড নতুন ৰাজনৈতিক দল গতিকে আজি কাৰ্যালয় মুকলি কি ক'ব প্ৰথমে তো আপোনালোকৰ দ্বাৰা প্ৰথমক আপোনালোকক মিডিয়াৰ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ আপোনালোকৰ দ্বাৰা মই জনাবলৈ সুখী হ'ম যে আমাৰ বিটিআৰ ৰাজ্যত এতিয়া যিখিনি পলিটিকেল পাৰ্টি আছে তাৰ দ্বাৰা আমাৰ বড়ো সমস্যা সমাধান হোৱা নাই গতিকে তাৰ বিকল্প হিচাপে বিকল্প পলিটিকেল পাৰ্টি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড সেইটো গঠন হৈছে আৰু মিনিঙো একেটাই গতিকে আমাৰ বড়ো সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই বিটিআৰ চুক্তি কাগজখনতে আছে সেয়া কনষ্টিটিউচনেল ইমপ্লিমেণ্টেশ্যন হোৱা নাই মানে সাংবিধানিক ৰূপায়ণ হোৱা নাই আমাৰ এই বিটিআৰটো যদি ৰূপায়ণ হয় সাংবিধানিক যদি ৰূপায়ণ হয় তেতিয়া সমজল ভট্টাচাৰ্যৰ যিটো ৰক্ষা কৱচ আমাৰ বড়ো জাতি এয়া বিটিআৰ চুক্তিটো সংবিধানত সন্নিৱিষ্ট হ'লে আমাৰ বড়ো জনগোষ্ঠীৰ এটা ৰক্ষা কৱচ হ'ব আৰু সেই ৰক্ষা কৱচটো কৰিবৰ কাৰণে এপিবিৰ জন্ম হৈছে আৰু লগতে আমাৰ বড়ো জাতিৰ বিটিআৰৰ ভিতৰত প্ৰতিটো জাতি জনগোষ্ঠী একেলগে সম উন্নয়নৰ বাবে আৰু শান্তিৰ বাবে আৰু পিছ চুক্তি যিটো শান্তি চুক্তি যিটো তাৰ দ্বাৰা যিটো চুক্তি হোৱাৰ পাছত আমাৰ যিটো NDPৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট যিটো ৰঞ্জন দৈমাৰী তেখেত জেলত আৰু তেখেতৰ সংগী কেডাৰ্ছবিলাক মানে জেলৰ ভিতৰত আৰু কেইজনমান মানে বাহিৰলৈ ওলাল তথাপিও সিহঁতৰ কেছটো ক্লিন চিট পোৱা নাই সিহঁতে খুব সম্ভৱ জেলতো যাবলগীয়া হ'ব পাৰে তো সেইবোৰ ভালেইখিনি সমস্যা আছে মাৰ্টাৰ্ছৰ সমস্যা আছে তাৰপিছত NDPৰ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ কথা আছে আৰু আমাৰ বড়ো জনগোষ্ঠীটোৰ বা বিটিআৰৰ প্ৰতিটো স্তৰত আমাৰ উন্নয়নৰ কথা আছে তো শান্তি কেনেকৈ আহিব উন্নয়নৰ দ্বাৰাহে হ'ব আমি আই মাতৃৰ চকুলোতো আমাৰ উন্নয়নৰ দ্বাৰাহে মুচিব পাৰিম তো সেই এপিপিৰ লক্ষ্য আৰু উদ্দেশ্য সেয়াই আৰু এই আমাৰ এই অফিচখন আজি উদ্বোধন হৈছে সেয়া আমি আমাৰ এটা মন্দিৰৰ দৰে হওক তাৰ দ্বাৰা আমাৰ যিটো এপিবি দলৰ যিটো লক্ষ্য আৰু উদ্দেশ্য সেই ৰাইজৰ ওচৰলৈ গৈ পাওক আৰু তাৰ দ্বাৰা ৰাইজৰ বিপুল সমৰ্থনৰ মাজেৰে আমাৰ এপিবি দলে আমাৰ এপিবিৰ যি ব্যক্তিয়ে মানে কেণ্ডিডেট হ'ব তেখেতে যেন বিপুল ভোটত বিজয়ী হয় তাকে কামনা কৰি আজি এই আমাৰ কাৰ্যালয় উদ্বোধনটো ধনচিৰি সমষ্টিত এইবাৰ প্ৰাৰ্থী কোন হ'ব আপোনালোকৰ এপিবি আৰু তাৰ ৰাইজে আদৰি ল'ব বুলি ভাবেনে যিহেতু নতুন এটা ৰাজনৈতিক দল ইতিমধ্যে আদৰিছে আমি মানে সুখী আপোনালোকক জনাবলৈ পাই তাৰপিছত আমাৰ কেণ্ডিডেটছটো হ'ব কিন্তু কথাটো কি এতিয়ালৈকে ডিষ্টিং হোৱা নাই তো আমি ক্লেইম কৰি আছোঁ আমাৰ অঞ্জলি বাইদেৱে দুঠাইত মানে কেণ্ডিডেটছাৰ দিব তো সেই ডক্টৰ অঞ্জলি দৈমাৰী তো সেই বিষয়টো আচলতে আমাৰ এপিবি দলৰ CWCৰ মেটাৰ আমি মানে ক'ব নোৱাৰোঁ তথাপিও আপোনালোকে সোধাৰ বাবে কৈছোঁ আমাৰ অঞ্জলি দৈমাৰী বাইদেউটো আমি শুনি পাইছোঁ দুঠাইত কেণ্ডিডেটছাৰ দিব তো এটাটো হ'ল কি হৰিচিঙাটো ডিষ্টিং হ'ল বুলি আমি কোৱা শুনিছোঁ তাৰপিছত এটাটো ডিষ্টিং হোৱা নাই যিহেতু গহপুৰত নতুনকৈ বিটিআৰ হৈছে বিটিআৰত সোমাইছে গহপুৰ 28খনকৈ গাঁও গতিকে BPF আছে UPPL আছে ইফালে বিজেপিও তেওঁলোকে সক্ৰিয়ভাৱে তেওঁলোকে ৰাজনৈতিক প্ৰচাৰ চলাই আছে গতিকে তাৰ মাজত এই নতুন ৰাজনৈতিক আপোনালোকৰ APBPয়ে কেনেকুৱা স্থিতি গ্ৰহণ কৰিব কাৰণ যথেষ্ট প্ৰত্যাহ্বান হ'ব আমি সেইটো মানে ইমান ডাঙৰ সমস্যা বুলি নাভাবোঁ কিয়নো তেখেতসকলৰ যিটো আগৰ যিটো মানে দুটা দল আছিল বা এতিয়া এক্সিষ্টিং যিটো ৰুলিং আছে সিহঁতৰ বিফলতাটো জল পটকৈ ওলাই আছে বিফলতাটো যিহেতু বিটিআৰ চুক্তি কৰিলে BTCৰ দ্বাৰা নহয় বুলি বিটিআৰ চুক্তি কৰিলে তাকেই ৰূপায়ণ কৰিব নোৱাৰিলে সৰ্বসাধাৰণ ভোটাৰ ৰাইজে এই কথাখিনি বুজি পাব নাই পাইছে আৰু আদৰিছে আমি মানে গাঁৱে ভূঞে সোমাই আছোঁ আৰু এই দুটা দলে গাঁৱে ভূঞে সোমাব পৰা নাই আমি গাঁৱে প্ৰতিটো গলি সোমাইছোঁ এতিয়া তাৰপিছত আৰু গাঁওবোৰ বাকী আছে আৰু সময়ো হোৱা নাই অধিসূচনা জাৰি হোৱা নাই মডেল কোড অফ কণ্ডাক্টটো ঘোষণা কৰা নাই আমাৰ সময় আৰু আছে আৰু এইখিনি সময়ত আমি যথেষ্ট আমাক ৰাইজক মানে দিবলৈ মেছেজবিলাক দিব ৰাইজে ভোট এইবাৰ দিব বুলি আপোনালোকক আপুনি সম্পূৰ্ণ আশাবাদী একদম সম্পূৰ্ণ আৰু আমি সঁহাৰিটো পাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি কথা পাতিলোঁ APB অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড তেওঁলোকে নতুনকৈ ৰাজনীতিত তেওঁলোক ভুমুকি মাৰিছে আৰু তেওঁলোকে কৈছে যে তেওঁলোকৰ স্থিতি সবল হৈছে ৰাইজৰ মাজত তেওঁলোক গৈছে ৰাইজে তেওঁলোকক আদৰি লৈছে আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Storeতো পাব এই News 18 এপ